হয় নমস্কাৰ এমডি নিউজৰ সমুদ দৰ্শকক স্বাগতম জনাই মই ষ্টুডিঅ'ত সাজ্জাদ কবিৰ। আজি আমাৰ অনুষ্ঠানত এগৰাকী অতিথিক আমন্ত্ৰণ জনাইছোঁ। নিৰ্বাচন শেষ হ'ল, নিৰ্বাচন শেষ হৈ ফলাফলো ঘোষণা হ'ল। ইতিমধ্যে বিভিন্ন দলে বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। বিভিন্নজনে ফলাফল জয়লাভ কৰিছে, কিছুমানে হয়তো জয়লাভ কৰিব পৰা নাই। তাৰে মাজত আমাৰ এজন ব্যতিক্ৰমী আমাৰ চেঙা সমষ্টিৰ 17 নম্বৰ খোলাবান্ধা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী মাননীয় আমিৰ হামজা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। তেখেতক আমন্ত্ৰণ জনাইছোঁ। তেখেতক প্ৰথমে স্বাগতম জনাইছোঁ, ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ। আপুনি যিহেতু মই যিখিনি জানো বিগত কিছু দিনৰ পৰা বা এটা বছৰৰ পৰাই লাগি আছে সমষ্টিটোত আপোনাৰ জিলা পৰিষদ এৰিয়াটোত কংগ্ৰেছৰ দাবীদাৰ আছিল। হঠাৎ কি হ'ল এনেকুৱা আপুনি নিৰ্দলত ভোট খেলিবলগীয়া হ'ল, নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হ'ল, এই কাৰণটো কি আপোনাৰ আচলতে? সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। তো আপুনি যিটো প্ৰশ্ন কৰিছে এইটো এটা পৰিতাপৰ বিষয় মোৰ বিষয়ে। যোৱা এক বছৰ বুলি নহয়, মই বহু দিনৰ পৰাই পঞ্চায়তত জিলা পৰিষদত নিৰ্বাচন খেলিম বুলি আমাৰ এই 4টা পঞ্চায়তৰ চুকে কোণে মই ঘূৰিছিলোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ কংগ্ৰেছ দলে ওপৰৰ যিখিনি মানুহ, যিখিনি নেতৃত্ব কৰে, এটা বস্তু মই লক্ষ্য কৰিছোঁ যে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজৰ যিটো মত থাকে বা গ্ৰাছৰুট লেভেলৰ মানুহৰ অভিমত তেওঁলোকে বিচাৰ নকৰে। জানাৰ কাৰণে তেওঁলোকে চেষ্টাও নকৰে। যাৰ পৰিপ্ৰেক্ষিতত মই নিৰ্দলীয়ৰ পৰা মই প্ৰাৰ্থীত্ব আগবঢ়াব লগা হৈছে। একচুৱেলি ক'বলৈ গ'লে সিদ্ধান্তটো মোৰ ব্যক্তিগত নাছিল। হয়তো এনেকুৱা এজন ব্যক্তিক হয়তো টিকেটটো প্ৰদান কৰিছিল। তাৰপিছত আমাৰ এই 4টা পঞ্চায়তৰ কংগ্ৰেছ দলৰে বহুত মানুহ মোক হয়তো পৰামৰ্শ দিছিল, ছাজেশ্যন দিছিল, যিকোনো প্ৰকাৰে মই নিৰ্দলীয়ৰ পৰা হ'লেও ইলেকশ্যন খেলিব লাগে। এই 4টা পঞ্চায়তৰ উন্নতি বা ডেভেলপমেণ্টৰ কথা চিন্তা কৰি তেখেতসকলে মোক পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শ মৰ্মেই মই নিৰ্দলীয়ৰ পৰা নমিনেশ্যন দিব লগা হ'ল। নাই, আপুনি এতিয়া চাগতে এটা কথা সুধিব বিচাৰিছোঁ। যিহেতু এটা বছৰ পাৰ হ'ল, মাননীয় সাংসদ ৰকিবুল হাছান ডাঙৰীয়া প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল। তেনে ক্ষেত্ৰত এটা ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ এটা উত্থান দেখা পোৱা গৈছিল। হঠাৎ এনেকুৱা কি চুনামি আহিল? আপুনি যদি লক্ষ্য কৰে, অকল চেঙা সমষ্টি বুলি নহয়, চেঙা সমষ্টিৰ 4টা জিলা পৰিষদত মাত্ৰ এটা জিলা পৰিষদে কংগ্ৰেছে দখল কৰিব পাৰিছে। আকৌ আপুনি গোৱালপাৰাত যাওক, পূব গোৱালপাৰা সমষ্টিতো এনেকুৱা নিৰ্দলীয় এটা কেণ্ডিডেট 5 নম্বৰ হিমুতলাৰ আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী বিজয় হৈছে। ইয়াৰ কাৰণ কি? এনেকুৱা হঠাৎ কি হ'ল মানুহৰ এইটো এটা টিকট কেন্দ্ৰিক যিটো টিকটৰ যিটো এটা বুবা চলি আছিল, যে ধনৰ লেনদেন হোৱা বুলি কিছুমান ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমত পোৱা গৈছিল। এইটো এটা কাৰণ হ'ব পাৰে নেকি? কি বুলি ভাবে আপুনি? এইটো এটা ধৰক সৰ্বজন বিদিত এটা কাৰণ। ৰকিবুল চাহাব কেৱল অসম আৰু ভাৰতবৰ্ষতে নহয়, মই যিখিনি জানো এছিয়া মহাদেশৰ ভিতৰত সৰ্বোচ্চ ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল আৰু এইটোৱে তেওঁৰ অহংকাৰ হৈছিল। মই যিখিনি ভাবোঁ, এই অহংকাৰটোৰ কাৰণে তেওঁ এটা বস্তুৱে তেওঁ নিশ্চিত আছিল, তেওঁৰ বিশ্বাস আছিল, অন্ধভাৱে তেখেতৰ যিটো ধাৰণা আছিল, মই ভাবোঁ তেখেতে এটা কথাই ভাবিছিল যে মই যাকে টিকেট দি পঠাম, সংখ্যালঘু অধ্যুষিত যিখিনি এৰিয়া, ইয়াৰ মানুহখিনি অৰ্থাৎ মুছলিম মানুহখিনি কংগ্ৰেছতে ভোট দিব। তেওঁ বিচাৰ কৰা নাছিল, চিন্তা কৰা নাছিল যে ৰাইজে কাক বিচাৰি আছে। আজি চাওক, মই চেঙা সমষ্টিৰ যদি দক্ষিণ পাৰৰ 2টা পঞ্চায়ত যদি আপুনি চায়, আজি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজয়ী হৈছোঁ। বাগমাৰা জিলা পৰিষদত ইউডিএফৰ প্ৰাৰ্থী বিজয়ী হৈছে। ইয়াৰ কাৰণ এইটোৱে, আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে
যে টিকেট লেনদেনৰ ক্ষেত্ৰত মানে টিকেট যেতিয়া দিয়া হৈছিল, বহুত টকাৰ ধনৰ বিনিময়তে দিয়া হৈছিল, যিটো কথা আমাৰ কংগ্ৰেছ দলৰে সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতে নিজেই স্বীকাৰোক্তি কৰিছে। কৰি কিনে তেওঁ এটা তদন্ত কমিটিও ঘোষণা কৰি দিছে। আজিলৈকে তদন্ত হৈছেনে? তদন্ত হৈছে বুলি মই নাজানো, কিন্তু এইটো এটা ভেকুবনা। কাৰণ টিকেট দি দিছে, তাৰপিছত তদন্ত। যদি তদন্তটো সঠিকভাৱে হল হয়, তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচনৰ আগতে টিকেটবিলাক কেঞ্চেল কৰি নতুন মানুহক টিকেট প্ৰদান কৰিলে হয়। মই ভাবোঁ এইটো এটা ভেকুবনা আছিল। আৰু আমাৰ কেৱল চেগা সমষ্টিতে নহয়, গোটেই ধুবুৰী লোকসভা সমষ্টিত একেটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে যিসকল ব্যক্তিক ৰাইজে বিচাৰিছিল তেওঁলোকক টিকেট দিয়া হোৱা নাই, অৰ্থাৎ তেওঁলোকে টকা দিব পৰা নাছিল, যাৰ কাৰণে তেওঁলোকৰ টিকেটটো নহ'ল। তেওঁলোকে ওপৰৰ পৰা দিল্লী বা গুৱাহাটীৰ পৰা বহি তেওঁলোকে এটা কথাই চিন্তা কৰিছে, তেওঁলোকৰ নিজৰ পকেটৰ কথা চিন্তা কৰিছে, যে তেওঁলোকৰ পকেটটো গৰম হৈছে, সহজ ভাষাত যদি ক'বলৈ যাওঁ। বাকী ৰাইজে ভোট দিয়ে নিদিয়ে তেওঁলোকৰ সেইবিলাক চাবলগীয়া একো নাই। পৰিতাপৰ বিষয় যে ইমান কংগ্ৰেছৰ গোটেই লয়ৰ অসমতে কংগ্ৰেছৰ ইমান ঢৌ আছিল, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আজিৰ তাৰিখত, আজি এই পঞ্চায়ত নিৰ্বাচনত যদি আপুনি লক্ষ্য কৰে, প্ৰায় প্ৰতিটো সমষ্টিতে সেই ঢৌটো নোহোৱা হৈ গৈছে। মই ভাবোঁ ইয়াৰ কাৰণে দায়ী ৰকিবুল হুছেইন ডাঙৰীয়া, লগতে কংগ্ৰেছ দলৰ যিসকল নেতৃত্ব কৰে তেখেতসকল প্ৰতিজন ব্যক্তি, তেওঁলোকে গ্ৰাছৰুট লেভেলত জনসাধাৰণৰ অভিমত তেওঁলোকে গ্ৰহণ নকৰে, কেতিয়াও নকৰে। জনসাধাৰণে কাক বিচাৰি আছে সেইটো তেওঁলোকে বিচাৰ নকৰে। এনেকুৱা কি হ'ল আপোনাৰ ক্ষেত্ৰত, যিহেতু AIDFৰ প্ৰাৰ্থী আছিল, সংখ্যালঘু অধ্যুষিত এলেকা, যিহেতু হয়, কংগ্ৰেছ দলৰো প্ৰাৰ্থী আছিল এজন হয়, অধিবক্তা, তাৰপিছত ভাৰতীয় জনতা পাৰ্টিৰো হাফিজুৰ ৰহমান ভূঞা তেখেতো আছিল। তাৰে মাজত এনেকুৱা কি হ'ল আপোনাৰ প্ৰতি আকৃষ্ট, কি কাৰণত মানুহে আপোনাক নিৰ্দলীয় হিচাপে প্ৰায় 6,000ৰ অধিক ভোটত ব্যৱধানত আপুনি জিক দিবলৈ সক্ষম হ'ল? ৰাইজৰ মাজত আপুনি কেনেদৰে মানে বস্তুবিলাক উপস্থাপন কৰিছিল, বা কেনেকুৱা কৰি লৈছে আপোনাক? চাওক, মই ইয়াত উপস্থাপন কৰিবলগীয়া একো নাছিল। ৰাইজে স্বতঃস্ফূৰ্তভাৱে মোক সঁহাৰি জনাইছিল, এইকাৰণেই ৰাইজে দেখিছিল মই কিমান পৰিশ্ৰম কৰিছিলোঁ, মই কিমান কষ্ট কৰিছিলোঁ। হয়তো কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি মই বহুত চেষ্টাও চলাইছিলোঁ। তাৰ আগতেই মই সৰ্বসাধাৰণ ৰাইজৰ মাজত মই বহুত ঘূৰিছিলোঁ, আৰু ৰাইজে মোৰ প্ৰতি এটা বিশ্বাস, এটা আস্থা এটা ৰাখিছিল যে আমিৰ হামজাক যদি আমি নিৰ্বাচিত কৰিব পাৰোঁ, হয়তো আমাৰ অঞ্চলৰ এই খোলাবন্ধা জিলা পৰিষদৰ বহুত ভাল উন্নতি হ'ব, ডেভেলপমেণ্ট হ'ব। মই ভাবোঁ এইবিলাকে কাৰণ আছিল। মই চেষ্টা কৰিছিলোঁ প্ৰতিজন ব্যক্তিৰ ঘৰে ঘৰে যোৱাৰ কাৰণে। মই নিৰ্বাচন খেলিম বুলিও, হয়তো বহুত কেণ্ডিডেট আছে নিৰ্বাচনৰ পিছত টিকেট হোৱাৰ পিছত ৰাইজৰ মাজত যায়, কিন্তু মই নিৰ্বাচন খেলাৰ আগতেই, টিকেট ঘোষণা হোৱাৰ আগতেই, বিগত 2টা বছৰৰ পৰাই মই ৰাইজৰ মাজত মই গৈ আছিলোঁ। হয়তো ৰাইজে কিজানি মোৰ পৰিশ্ৰমৰ মানে ফলটো কিবা এটা ভাল দেখিছিল। তাৰ বিনিময়ত যাক টিকেট দিয়া হ'ল, তেওঁক সমৰ্থন নকৰি ৰাইজে মোক সমৰ্থন জনালে। আৰু এই চেগতে আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে মই খোলাবন্ধা জিলা পৰিষদৰ সমূহ ৰাইজক মই মোৰ তৰফৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপোনালোকে যেনেকে মোক সমৰ্থন কৰিছে, এই সমৰ্থনৰ প্ৰতিদান হিচাপে মই আপোনালোকক দিবলগীয়া একো নাই। কেৱল আপোনালোকক কৃতজ্ঞতা আৰু ধন্যবাদ অন্তৰৰ পৰা মই জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে। এই চকতে মই আৰু এটা কথা সুধিম আপোনাক, যিহেতু চৰাঞ্চল বুলি ক'বলৈ শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, ৰাস্তা ঘাট, বিভিন্ন সমস্যা, তেনে ক্ষেত্ৰত জিলা পৰিষদৰ যিটো আঁচনি আহে, ধনৰ যিটো আহে, যথেষ্ট কম। তেনে ক্ষেত্ৰত আপোনাক যি আশাৰে মানুহে নিৰ্বাচিত কৰিছে, আপুনি এই মানুহখিনিক সিমানখিনি আশানুৰূপ দিব পৰা সক্ষমতা হয়, আপুনি একচুৱেলি পাবনে? এটা বহুত চিন্তাৰ বিষয়। মই চিন্তান্বিত হৈছোঁ যেতিয়াই কাউণ্টিং আৰম্ভ হৈছিল, যেতিয়া মই ভোটৰ ব্যৱধানত আগবাঢ়ি আছিলোঁ, সেইটো সময়ত মানুহে চিন্তা কৰিছিল কেনেকে জয়ী হ'ব বা কোনোবাই পৰাজিত হ'ব, মই আগবাঢ়িব নাই। কিন্তু সেইটো সময়ৰ পৰা মই এই চিন্তাটো মোৰ ভিতৰত আহিছিল যে মোক ৰাইজে যেনেকে সমৰ্থন কৰিছে, যিমান আশা আৰু ভৰসা লৈ মোক সমৰ্থন কৰিছে, মই ৰাইজৰ হৈ কি কৰিব পাৰিম।
মই এনেকুৱা গভীৰ চিন্তাত মই যোৱাকালিৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে মই চিন্তাটোৱে কৰিছোঁ ৰাইজৰ কাৰণে মই কি কৰিব পাৰিম। জিলা পৰিষদত কেনেকুৱা ফাণ্ড আছে, কেনেকুৱা স্কিম আছে, মোৰ ধাৰণাও নাই সঁচা কথা ক'বলৈ গ'লে। কাৰণ ৰাজনীতিত মই এইবাৰ মানে লাইফৰ প্ৰথম। তো এটা বস্তু মই আপোনালোকক ক'ব পাৰোঁ যে জিলা পৰিষদৰ নামত যিখিনি স্কিম বা ফাণ্ড আহিব, সেই স্কিম বা ফাণ্ড সম্পূৰ্ণভাৱেই ৰাইজে জ্ঞাত হ'ব। আৰু মই বিশ্বাস দিব পাৰোঁ, ৰাইজক দিব পাৰোঁ যে যিখিনি স্কিম বা ফাণ্ড আহিব তাৰ সঠিকভাৱে ৰূপায়ণ হ'ব বুলি আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে মই ৰাইজক মই ক'ব বিচাৰোঁ যে আপোনালোকে মোৰ প্ৰতি বিশ্বাস এটা ৰাখিব পাৰে যে জিলা পৰিষদৰ নামত যিখিনি স্কিম বা ফাণ্ড আহিব সম্পূৰ্ণভাৱেই আপোনালোকে পুংখানুপুংখানুভাৱে তাৰ হিচাপ নিকাচ পাব আৰু আপোনালোকে অনুমান কৰিব পাৰিব আৰু এইটো মোৰ কৰ্মৰ দ্বাৰা মই আপোনালোকক প্ৰমাণ কৰাই দিম যে আমিৰ হামজাক আমি নিৰ্বাচন কৰিছিলোঁ, আমিৰ হামজা আমাৰ বাবে সঠিক কাম কৰিছে। এনেকুৱা দেখা পোৱা গৈছে আমিৰ হামজা মানুহটো চিনি নাপায়। চশমাৰ যিটো আপোনাৰ এযোৰ চশমাৰ যিটো প্ৰতীক চিহ্ন আছিল, প্ৰতীক চিহ্নটো মানুহৰ মুখে মুখে বিৰাট চৰ্চা হৈ আছিল, যাৰ কাৰণে হয়তো আজি এনেকুৱা সফল হবলৈ সক্ষম হৈছে। এই হিচাপতে মই আৰু এটা প্ৰশ্ন সুধিম আপোনাক, আৰু এটা কথা সুধিম, যিহেতু আপোনাৰ জিলা পৰিষদ গঠন হ'ব, বিভিন্ন দলৰ পৰা আপোনাৰ মিত্ৰজোঁটৰ পৰা 7টাকৈ প্ৰাৰ্থী বিজয়ী হৈ আহিছে, কংগ্ৰেছ দলৰ পৰা 9টা প্ৰাৰ্থী বিজয়ী হৈ আহিছে, AIUDFৰ পৰা 2টা আহিছে, আপুনি নিৰ্দলীয়। মই ভাবো আপুনি নিৰ্ণায়ক বুলি ভাবো। তেনে ক্ষেত্ৰত আপোনাৰ মানে পৰৱৰ্তী পদক্ষেপ বা পৰৱৰ্তী ভূমিকা গঠনৰ প্ৰক্ৰিয়াত, জিলা পৰিষদ গঠনৰ প্ৰক্ৰিয়াত কেনেকুৱা আপুনি ভাবিছে, কেনেকুৱা কি কৰিব বুলি? কংগ্ৰেছতে থাকিব নে আপোনাৰ মিত্ৰজোঁট যিটো AGP BJP তেওঁলোকৰ লগতে যাব? কেনেকুৱা আপোনাৰ পৰিকল্পনা কেনেকুৱা আছে? হয়, পৰিকল্পনা মানে এইটো কথা অৱশ্যে মই মোৰ নিৰ্বাচনৰ সময়ত বিৰোধী পক্ষ এটা ইস্যু ওলাইছিল, যিটো ইস্যুৰ মানে উত্তৰ হিচাপে মই আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ আগতো দিছোঁ মই, যিহেতু নিৰ্বাচনটো ৰাইজে মোক লৈ খেলিছে, সৰ্বসাধাৰণ ৰাইজে, আৰু সম্পূৰ্ণভাৱে ৰাইজে ইয়াৰ সিদ্ধান্তটো ল'ব, মই যিটো মানে বিশ্বাস কৰোঁ। মই ব্যক্তিগতভাৱে কোনো সিদ্ধান্ত ল'ব নোৱাৰোঁ আৰু ৰাইজৰ সিদ্ধান্তৰ বিপক্ষে মই নাযাওঁ। এইকাৰণেই ৰাইজৰ যি আৱেগ আৰু বিক্ষোভ লৈ এই চশমাৰ ছবিৰ প্ৰতি তেওঁলোকে যি প্ৰদৰ্শন দেখাইছিল, সেই সন্মানটো মই ৰাখিম আৰু মই খুব কম সময়ৰ ভিতৰতে, হয়তো কালি পৰহিৰ ভিতৰতে মই 4টা পঞ্চায়তত এটাকে মিটিঙৰ ব্যৱস্থা কৰিম। মই ৰাইজৰ লগত ৰাইজৰ লগত মই মত বিনিময় কৰিম। সৰ্বসাধাৰণ ৰাইজে, যিসকল মানুহে মোক সমৰ্থন কৰিছিল, তেওঁলোকে কি বিচাৰে, তেওঁলোকে কি বিচাৰে, আৰু মই তেওঁলোকৰ মতৰ বিৰুদ্ধে মই কেতিয়াও নাযাওঁ। যদি অধিকাংশ মানুহে মোক কি সমৰ্থন কৰে বা কি পৰামৰ্শ দিয়ে, তাৰ ওপৰত ভিত্তি কৰি মই সিদ্ধান্ত ল'ম কাক সমৰ্থন কৰিলে মোৰ ভাল হ'ব। অৰ্থাৎ এই 4টা পঞ্চায়তৰ উন্নতিৰ কথা আমি চিন্তা কৰিব লাগিব, কাৰণ এজন জিলা পৰিষদ হিচাপে ৰাইজে মোৰ ওপৰত বহুত আশা আৰু ভৰসা কৰিছে, আৰু মই ভাবোঁ সেই আশা আৰু ভৰসা যিখিনি কথা, সেই কথাখিনি ৰাইজেই সিদ্ধান্ত ল'ব মই ক'ত গ'লে ভাল হ'ব। যিকোনো হওক, সময় হৈ আহিছে, বেছি কথা নাপাতো। আপোনাৰ যিহেতু প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈ আহিছে, আপোনাৰ ভৱিষ্যত বহুত আছে। আপোনাৰ উজ্জ্বল ভৱিষ্যত মই MT নিউজৰ তৰফৰ পৰা আপোনাক কামনা কৰিছোঁ। লগতে আজি আমাক এই MT নিউজক অলপ সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ৰাজনৈতিক ভৱিষ্যত জীৱন সফল কামনা কৰিছোঁ। আপুনি অন্তিম এটা কথা সুধিম যে আপোনাৰ এৰিয়া গৰাখহনীয়া বিভিন্ন সমস্যাত জৰ্জৰিত, নদী গৰাখহনীয়া, চৰাঞ্চল, প্ৰায় চৰাঞ্চল, মহাচৰৰ পৰা আৰম্ভ কৰি কাছমাৰা গৰাখহনীয়া, চৰাঞ্চলত এশবোৰে সমস্যা জৰ্জৰিত। তেনে ক্ষেত্ৰত আপোনাৰ প্ৰথম পদক্ষেপটো কি হ'ব? হয়, এইটো এটা ডাঙৰ সমস্যা। আপোনালোক জানে চৰাঞ্চল বুলি ক'লে সমস্যাৰে ভৰপূৰ। সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ গৰাখহনীয়া। এটা মানে অস্তিত্ব নোহোৱাৰ নিচিনা এটা অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ আমাৰ মহাচৰা আৰু কাছমাৰা অঞ্চল, লগতে আমাৰ মানে মাজৰচৰ অঞ্চলো।
এনেকুৱা ডাঙৰ সমস্যা হৈছে যিটো সমস্যালৈ মই নিজে চিন্তিত। আৰু যেতিয়া মই ৰাইজৰ মাজত ঘূৰিছিলোঁ, ৰাইজে মোক প্ৰধানতঃ এইটো সমস্যাৰ কথাই মোৰ আগত ব্যক্ত কৰিছিল। তো যি কি নহওক, এইটো এটা ডাঙৰ সমস্যা। তথাপিও মই এটা জিলা পৰিষদৰ সদস্য হিচাপে হয়তো ওপৰ মহলত মই যথেষ্ট মাথা মাৰিম। এইটো মোৰ কৰ্তব্য বুলি ভাবোঁ মই। কাৰণ এই গৰাখহনীয়া সমস্যাটো ৰাইজৰ নহয়, মোৰ নিজৰো। যিহেতু মোৰ নিজৰ ঘৰ ঈশ্বৰ অঞ্চলত আৰু নিজেও সেই সমস্যাৰ সন্মুখীন হৈ আছোঁ। তো মই ওপৰ মহলত কৰ্তৃপক্ষক মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ব্যক্তিগতভাৱে লগ কৰি হ'লেও এই বিষয়ে মই অৱগত কৰাম, জোৰদাৰভাৱে মই অৱগত কৰাম। সমস্যাটো সমাধান কৰাৰ কাৰণে হয়, চেষ্টা কৰিম। এটা বৃহৎ অঞ্চল এটা ইতিহাসৰ পৰা বিলীন হোৱাৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কথাখিনি তেখেত অৱশ্যে জানেই, কিজানি আমাৰ অসমৰ মুখ্যমন্ত্ৰী। তথাপিও মই এটা সুযোগ পাইছোঁ, এটা প্ৰতিনিধি ৰাইজে মোক বনাইছে, আৰু সেই হিচাপে মই তেখেতৰ ওচৰতো যাম, তেখেতৰ ওচৰত মই দাবী জনাম যাতে কমচে কম এই গৰাখহনীয়া সমস্যাটো এটা সমাধানৰ এটা সঠিক ৰাস্তা এটা উলিয়াই দিয়ে। যি হওক, আপোনাক ধন্যবাদ জনাইছোঁ এমটি নিউজত সময় দিয়াৰ কাৰণে। আজিলৈ আমি ইয়াতে সামৰিব লাগিব, সময়ো প্ৰায় শেষ হৈ আহিছে। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এমটি নিউজক সময় দিয়াৰ বাবে। আপোনাৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অনুষ্ঠান এটা সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ, ধন্যবাদ।